সব বন্ধুসকলে সব মিডিয়া হাউসে যাতে ভারতীয় জনতা পার্টির বা সব রাজনৈতিক দল সঠিকভাৱে নিৰ্বাচন প্ৰচাৰ কৰিব পাৰে তেওঁলোকৰ কথাখিনি যাতে ৰাইজে গম পায় তাৰ কাৰণে তেওঁলোকে প্ৰচণ্ড পৰিশ্ৰম কৰিছে গ্ৰাছৰুট লেভেললৈকে তেওঁলোকে গৈছে তেওঁলোকৰ মতামত তেওঁলোকৰ মিডিয়াৰ জৰিয়তে ৰাইজক জনালে আৰু তেওঁলোকৰ এই যে অৰিহণা আছে সমাজৰ প্ৰতি তাৰ কাৰণে মই ভাবোঁ যে এবাৰ যে শিলচৰ লোকসভাত ইমান ধুনীয়াকৈ মিডিয়া হাউস সকলেই মিলি এটা প্ৰয়াস কৰিছে যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ কাৰণে আমি গোটেই মিডিয়া হাউসবিলাক আৰু মিডিয়াৰ বন্ধুসকলক আমি আন্তৰিকতাৰে আমাৰ শ্ৰদ্ধা কৃতজ্ঞতা যাচিছোঁ তেওঁলোকৰ জৰিয়তে ৰাইজে সংবাদ সংগ্ৰহ কৰে আৰু এই সংবাদ এনেকুৱা আপোনালোকে পৰিৱেশন কৰিলে যে শিলচৰ লোকসভা যে ঐতিহ্যপূৰ্ণ এটা লোকসভা এই লোকসভাৰ প্ৰতিজন ৰাইজে প্ৰতিজন কৰ্মীয়ে প্ৰতিটা ৰাজনৈতিক দলৰ মানুহে স্বাভিমানৰ লগতে নিৰ্বাচন পৰিচালনা কৰিব পাৰিছে বা অংশগ্ৰহণ কৰিব পাৰিছে কাজেই তেওঁলোকক আমাৰ আন্তৰিকতাৰ লগতে আমি ধন্যবাদ যাচিছোঁ বিশেষকৈ আমি এই কথা ক'ব বিচাৰোঁ যে শিলচৰৰ ৰাইজে যেনেকুৱা ইমান বিপুল ভোটেৰ ব্যৱধানত ভাৰতীয় জনতাৰ প্ৰাৰ্থী হিচাপে মোক নিৰ্বাচিত কৰিলে মই অহা কাৰ্যকালত আমি মনে প্ৰাণে চেষ্টা কৰিম শিলচৰ লোকসভাৰ ৰাইজৰ যাতে বিশ্বাস ভংগ নহয় তেওঁলোক যে বিশ্বাস কৰি তেওঁলোক যি সমস্যাবিলাক সমাধানৰ কাৰণে মোক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰি আজিৰ দিনত এমপিৰ সাৰ্টিফিকেটটো এই মুহূৰ্তত আমি গ্ৰহণ কৰিলোঁ আমাৰ সহকৰ্মী সকলক লৈ আমি সকলে মিলি এই আশ্বাস দিব বিচাৰিছোঁ যে আমি তেওঁলোকৰ প্ৰত্যাশা পূৰণ কৰিম আমি ব্যৰ্থ নহওঁ ধন্যবাদ যে ৰাইজৰ যে প্ৰত্যাশা আছে যে আশা আকাংক্ষা লৈ ইমান বিপুল ভোটৰ ব্যৱধানত ভাৰতীয় জনতাৰ প্ৰাৰ্থী হিচাপে মোক জয়ী কৰিলে তাৰ কাৰণে আমি অহা কাৰ্যকালৰ অৰ্থাৎ 5 বছৰ আমি আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে কেন্দ্ৰীয় আমাৰ চৰকাৰ হ'ব ৰাজ্যত আমাৰ চৰকাৰ আছে আমি মনে প্ৰাণে চেষ্টা কৰিম যাতে প্ৰয়োজন যিটো আমাৰ আছে আমাৰ যি কোনো ঠাইত যি অভাৱ অভিযোগ আছে গোটেইখিনি যাতে আমি পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিম অগ্ৰাধিকাৰ কিবা এনেকুৱা বিষয় আছে কোনবিলাক বিষয় সমস্যা বহুতখিনি আছে আৰু আপোনালোকে জ্ঞাত মই আগতেও আপোনালোকৰ জৰিয়তে কৈছোঁ যে আমাৰ চৰকাৰ 16ৰ পৰা ৰাজ্যত আহিছে 14ত আমাৰ চৰকাৰ পুনৰাই আহিলে কংগ্ৰেছ চৰকাৰ আগতে জানে 10 বছৰ কংগ্ৰেছ আছিল তাৰ আগতে আমাৰ চৰকাৰ বাজপেয়ীজীৰ নেতৃত্বত আছিল চৰকাৰ অহাৰ পাছতে 14 আৰু 16ত কেন্দ্ৰ এবং ৰাজ্যত আমাৰ শিলচৰ বা বৰাক উপত্যকাৰ যে সমস্যাবিলাক আছে এই সমস্যা সম্পৰ্কে সমাধান সম্পৰ্কে আমাৰ চৰকাৰে কাম কৰিছে কৰি গৈ আছে কিছুমান সমস্যা আমি সমাধান কৰিছোঁ কিছুমান প্ৰকল্প আমাৰ পাইপলাইনত আছে এতিয়া গ্ৰাউণ্ডেড হ'ব কিছুমান প্ৰকল্প হয়তোবা আমি আৰম্ভ কৰিব পৰা নাই কাজেই এই ক্ষেত্ৰত আমাৰ যি কাম ভাৰতীয় জনতা পাৰ্টি এই শিলচৰ লোকসভাত আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰচণ্ডভাৱে প্ৰয়াস কৰি আছে চৰকাৰ অহাৰ পাছতে তাৰ আগেৰ আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি MLA হোক MP হোক আমি সকলে মিলি প্ৰয়াস কৰি আছোঁ আমাৰ য'ত এতিয়া প্ৰয়োজন আছে নিশ্চিতভাৱে আমি সকলে মিলি এই প্ৰয়োজন আমি পূৰণ কৰিম আৰু লগতে যেহেতু আপুনি সুধিলে জাষ্ট এই কথা ক'ব পাৰোঁ যোগাযোগ কওক শিক্ষা কওক চিকিৎসা কওক পানীয় জলৰ ব্যৱস্থা কওক আপোনালোক জ্ঞাত যে আমাৰ চৰকাৰ অহাৰ পাছতে আমি কিমান আগুৱাই গৈ আছোঁ আমি ইয়াতে তথ্য দিব বিচৰা নাই আপোনালোকৰ ধৈৰ্য কাৰণ ৰাতিপুৱাৰ পৰা আপোনালোকো ইয়াতে আহিছে কিন্তু এই কথা ক'ব পাৰোঁ আমি বহুতখিনি আগুৱাই গৈছোঁ আমাৰ ইয়াতে এটা সমস্যা আছে কৰ্মসংস্থান আমি চৰকাৰী চাকৰি আমি সকলোকে দিব নোৱাৰোঁ 1 লাখ চাকৰি 3 বছৰৰ ভিতৰত দিয়া হ'ল আৰু 50,000 দিয়া হ'ব কিন্তু এই 1.5 লাখ আৰু 1 লাখ দি তো গোটেই নিবনুৱা সমস্যা সমাধান কৰা নাযায় এই ক্ষেত্ৰত আমাৰ ব্যক্তিগত খণ্ডত কোনো না কোনো ঠাইত হয়তোবা আমাৰ উদ্যোগ লাগিব এই উদ্যোগ লোৱাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত যাম মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত যাম আৰু তেওঁলোকৰ প্ৰয়াসত তেওঁলোকৰ চেষ্টা চলি আছে এই ক্ষেত্ৰত আমি আগুৱাই যাব পাৰিম এই 5 বছৰৰ ভিতৰত যাতে আমাৰ বৰাক উপত্যকাত
কোনো না কোনো ঠাইত যাতে ভাল ইণ্ডাষ্ট্ৰী বা ভাল এনেকুৱা কিবা গঢ় লৈ উঠে তাৰ কাৰণে প্ৰয়াস হ'ব যে এই ক্ষেত্ৰত সমস্যা ক'লে সমস্যা সমাজের প্রতিনিয়ত আহি থাকিব আর এই সমস্যাবিলাক সমাধান করার লক্ষ্যে আমি আগুৱাই যাম কাম কৰিম এই অঙ্গীকার কৰিছোঁ